নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ জুন মাহৰ 16 তাৰিখৰ ৰাশিফল শিতানটো। জুন মাহৰ 16 তাৰিখ আৰু আহাৰ মাহৰ 1 তাৰিখ বুধবাৰ। তিথি শুক্লা ষষ্ঠী তিথি, নক্ষত্ৰ মঘা নক্ষত্ৰ, যোগ হৰ্ষণ, যোগ কৰণ, কৌলৱকৰণ। জন্মৰাশি সিংহ ৰাশিৰ জন্মৰাশি। সূৰ্য উদয় হ'ব 4:32 আৰু সূৰ্য অস্ত হ'ব 6:15। তেতিয়াহ'লে আহক আমি ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমে আহিছোঁ আমি মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ ঘৰুৱা অস্থিৰতা কিছু পৰিমাণে পাতল হোৱা দেখিবলৈ পোৱা যাব। নতুন কোনো সংযোগত আহুকাল সৃষ্টি হ'ব পাৰে। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত আবেদনকাৰীসকলৰ সুযোগ লাভ দেখিবলৈ পোৱা যায়, বা আজি আপোনালোকে যিকোনো কামত যদি আৰ্থিক ক্ষেত্ৰত লাগি থাকে তেনেহ'লে সফলতা লাভ কৰিব পাৰিব। বিবাহৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে কিন্তু অলপ সাৱধানতা অৱলম্বন কৰাটো ভাল হ'ব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়, আৰু দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ আজি কিছু ভাল দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। প্ৰেমত আজি আপোনালোকৰ উৎসাহ দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণ কৰিব ইচ্ছা কৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব, আৰু ভ্ৰমণৰ ফলত হ'ব আজি আপোনালোকৰ দ্ৰব্য লাভ। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলে অলপ মনোযোগ দিয়াটো উচিত, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কিছু সংযোগত আহুকাল সৃষ্টি হৈ পৰিব পাৰে। ৰাজনৈতিক ক্ষেত্ৰত সুন্দৰভাৱে আজি আপোনালোকে আগভাগ ল'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হোৱা আজি আপোনালোকৰ দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে বা ঘৰত যদি কিবা শুভ কাম আৰম্ভ কৰিব বিচাৰে, প্ৰথমতেই আহুকাল সৃষ্টি হ'ব পাৰে যদিও পিছলৈ লাহে লাহে ঠিক হৈ অহা দেখিবলৈ পোৱা যাব। পাবলগীয়া ধনৰ পৰা আজি আপোনালোকে বঞ্চিত হ'বলগীয়াও হ'ব পাৰে। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব। সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ খ্যাতি বৃদ্ধি হ'ব, আৰু ৰাজহুৱা কামৰ বাবে আজি আপোনালোকে কিছু ভেজালৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ যোগ নামি অহা দেখিবলৈ আজি পোৱা যাব পাৰে। ঘৰুৱা পৰিৱেশতো সুখ শান্তিৰ মাজেৰে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে অতিবাহিত কৰিব পাৰিব। ইয়াৰ পিছত আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলে পুৱা 10টাৰ পৰা কিছু শুভ কাম আৰম্ভ কৰাটো উচিত বুলি ক'ব পৰা যায়। আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। মাতৃৰ শৰীৰ বৰ ভাল নহ'ব পাৰে, আৰু তাকে লৈ আজি আপোনালোকৰ কিছু চিন্তা হৈ পৰিব পাৰে। প্ৰেমত বাধা দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব, আৰু আৰ্থিক ক্ষেত্ৰত দিনটোৰ মধ্যম ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো ভাল। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। দূৰ ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়, আৰু আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হ'ব, আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সংস্থাপন। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে কথা বতৰাৰ ক্ষেত্ৰত আজি অলপ সংযম ৰাখি কথা বতৰা আলোচনা কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰতো বাধা আহি পৰিব পাৰে আপোনালোকৰ। নতুনকৈ যান বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ অনুকূল বুলি ক'ব পৰা যায়।
আৰু আগৰ যদি ঘৰত কিবা আধৰুৱা কাম আছে সেই কামটো কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে তৎপৰ হোৱাটো দৰকাৰ। চাকৰিয়ালসকলৰ কিছু ব্যস্ততাৰ মাজত সোমাই পৰিব লগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম মধ্যম হিচাপে পাৰ হ'ব যদিও অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰিব। দৃঢ়তা বৃদ্ধি পাব পাৰে আজি আপোনালোকৰ। মনটো সামান্য আশাবাদী হৈ থাকিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় যদিও মাতৃৰ স্বাস্থ্যৰ খুব ভাল হৈ নাথাকিব পাৰে। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে, তথাপিও আজি আপোনালোকে অলপ চেষ্টা কৰিলে আৰু অলপ আগ্ৰহ দেখুৱাই আগভাগ ল'লে কিছু ক্ষেত্ৰত সফলতাও লাভ কৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত সুখ শান্তিৰ মাজেৰে দিনটো পাৰ কৰিব পৰা আজি আপোনালোকক দেখিবলৈ পোৱা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণেও আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আহিছে আমি মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আজিৰ দিনটোৰ গধুৰ পৰিৱেশ যেন অনুভৱ হ'ব। সন্তানৰ বাবেও চিন্তা হৈ পৰিব পাৰে। ভ্ৰমণত সামান্য আজি আপোনালোকৰ কষ্ট হ'ব যদিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। দাম্পত্যত মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। বিদ্যাত শুভ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণেও আজিৰ দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আজি আপোনালোকৰ হঠাৎ ধন লাভ হ'ব পাৰে কিছু ক্ষেত্ৰৰ পৰা। নাটকৰ লগত জড়িত লোকসকলৰ আজিৰ ধাউতি বৃদ্ধি দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে অনুকূল হিচাপে দিনটো পাৰ হোৱা দেখিবলৈ পোৱা যায়। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু চিন্তাৰ মাজত বা কিছু সমস্যাৰ মাজত আজি আপোনালোক সোমাই পৰিবলগীয়া হ'ব পাৰে। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ দিনটোৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। দিনটো প্ৰেমত হতাশাত ভুগিবলগীয়া হ'ব পাৰে আজি আপোনালোকৰ। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ দিনটোৰ ভ্ৰমণৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ চেষ্টা অব্যাহত ৰাখক। চেষ্টা কৰিলে সফলতা লাভ কৰিব পাৰিব আজি আপোনালোকে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। পোহনীয়া জীৱ জন্তু ঘৰত আগমন হ'ব পাৰে আৰু তাৰ ফলত আজি আপোনালোকৰ ঘৰখনৰ পৰিৱেশ সুন্দৰ হৈ পৰা দেখিবলৈ পোৱা যাব। নতুনকৈ যদি যান বাহন বা ঘৰত যিকোনো মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব, কিন্তু দুই এজনৰ ভালকৈ পৰামৰ্শ লোৱাটো উচিত বুলি ক'ব পৰা যায়। পাবলগীয়া ধন পোৱাৰ ক্ষেত্ৰত সুযোগ সুবিধা লাভ কৰিব। চাকৰিয়ালসকলে কিছু চিন্তাৰ মাজত দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব যদিও ইমান নিশ্চিত আজি আপোনালোক নহ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আজিৰ দিনটোৰ। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটো সুন্দৰভাৱে আপোনালোকে আগভাগ লৈ চাব পাৰে। ঘৰত বিবাহৰ প্ৰস্তাৱো আহিব পাৰে বা কোনোবাই আজি আপোনাক ক'ৰবাত দেখি পচন্দও কৰিব পাৰে। ঘৰুৱা পৰিৱেশ ইমান বেয়া দেখিবলৈ পোৱা নাযায় যদিও আজি আপোনালোকৰ দিনটোৰ ঘৰুৱা পৰিৱেশ মধ্যম বুলিয়েই ক'ব পৰা যায়। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত আজি আপোনালোকে দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰিব বা ভ্ৰমণৰ সুযোগ দেখিবলৈ পোৱা যাব পাৰে। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয় হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। মহিলাসকলৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায়। যিকোনো শুভ কাম আজি আপোনালোকে আৰম্ভ কৰিলে বা যিকোনো শুভ কামত হাত দিলে সফলতা লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে যত্ন ৰাখিব লাগিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ স্বাস্থ্যৰ অৱনতি যাতে নঘটে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিবলৈ চেষ্টা কৰক। সন্তানৰ মধ্যম দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে সুন্দৰভাৱে আগভাগ ল'ব পাৰিব। প্ৰেমত আজি আপোনালোকৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে দিনটোৰ গতানুগতিক হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দুই এটা কথাতে মতবিৰোধ সৃষ্টি হ'ব পাৰে। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে পাব পাৰে কৰ্মৰ
সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। কাৰ্যকৰী পৰিকল্পনাত বাধা সৃষ্টি হ'ব পাৰে। নতুনকৈ যান বাহন, মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। ৰৈ থকা যিকোনো কাম আজি আপোনালোকৰ হৈ উঠিব পাৰে। চাকৰিয়ালসকলে কিছু চিন্তাৰ মাজত সোমাই পৰিব পাৰে বা সহকৰ্মীৰ লগত থাকোঁতেও দুই এটা তৰ্ক বিতৰ্কৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব যদিও অবান্তিক খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। সেইকাৰণে কেনেকৈ অবান্তিক খৰচ ৰোধ কৰিব পাৰি তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ দিনটোৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পাৰিব। অতিথিৰ আলহীৰ আগমন হ'ব পাৰে আজি আপোনালোকৰ ঘৰত। অচিনাকি ব্যক্তিৰ পৰাও সহায় সহযোগিতা আজি আপোনালোকে লাভ কৰিব পাৰিব। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। যিকোনো ক্ষেত্ৰত আজি আপোনালোকে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। বিশেষকৈ মহিলাসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি বিশেষ ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ অংশীদাৰী ব্যৱসায়ীসকলৰ উন্নত যুগ দেখিবলৈ পোৱা যাব পাৰে। আৰ্থিক ক্ষেত্ৰত মধ্যম ফল দেখিবলৈ পোৱা যাব। বিদ্যাত সফলতা লাভ কৰা দেখিবলৈ পোৱা যায়। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটোৰ অনুকূল হিচাপে পাৰ হ'ব। প্ৰেমত আৱেগিকতা বৰ্জন কৰক আজি আপোনালোকে। পিতৃৰ স্বাস্থ্যৰ আৰোগ্য দেখিবলৈ পোৱা যাব পাৰে। দাম্পত্য জীৱনত দিনটোৰ সামান্য চিন্তাৰ মাজেৰে কটাবলগীয়া হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে দুই এটা কথাতে তৰ্ক বিতৰ্কত লিপ্ত হৈ পৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যাব আৰু আৰ্থিক ক্ষেত্ৰতো আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যায়। সন্তানৰ স্বাস্থ্যৰ প্ৰতি পাৰে যদি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায় আৰু খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো উচিত। ভ্ৰমণ কৰিব বিচাৰিলে আজি আপোনালোকে সুন্দৰভাৱে ভ্ৰমণ কৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে দিনটো আনন্দময় হিচাপে পাৰ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায় বা ধৈৰ্য অব্যাহত ৰাখক। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। আগৰ কিবা কৰি থোৱা কামৰ শুভ ফল আজি আপোনালোকে লাভ কৰিব পৰাও দেখিবলৈ পোৱা যায়। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হ'ব আৰু সেই পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰিব। ঘৰত যদি নতুনকৈ যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে ৰাতিপুৱা 10 বজাৰ পিছত ক্ৰয় কৰাটোৱেই উচিত বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। সহকৰ্মীৰ পৰা আজি আপোনালোকে সন্মান লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে আজিৰ দিনটো অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰক। ঠিকা কৰা লোকসকলেও অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে বা উন্নত যুগ দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ আজি আপোনালোকে কিবা শুভ কাম যদি ঘৰত আৰম্ভ কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰতো দিনটোৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছোঁ আমি কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শাৰীৰিক দিশত ইমান দুশ্চিন্তা দেখিবলৈ পোৱা নাযাব। চাকৰিয়ালসকলৰ কৰ্মক্ষেত্ৰত সমস্যা আহি পৰিব পাৰে। বন্ধুবৰ্গৰ পৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। দিয়া ধন সুন্দৰভাৱে আজি আপোনালোকে আদায় কৰি ল'ব পাৰিব। দাম্পত্য জীৱনত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকে বেছিকৈ অৰ্থ লাভো দেখিবলৈ পোৱা যাব পাৰে। সন্তানৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজিৰ দিনটো আপোনালোকৰ গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে।
প্ৰেমত শুভ বুলি ক'ব পৰা যায়। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলে কিছু বিবাদৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা পৰিৱেশত দিনটোৰ সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। শৰীৰৰ প্ৰতি পাৰিলে আজি আপোনালোকে অকণমান চকু ৰখাটো ভাল। বিশেষকৈ আজি আপোনালোকৰ ইমান দুশ্চিন্তাও দেখিবলৈ পোৱা নাযাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। পিতৃ মাতৃৰ স্বাস্থ্যৰ সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আজি সামাজিক ক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি হ'ব আৰু ৰাজহুৱা কামৰ বাবে কিছু দায়িত্ব আহি পৰিব পাৰে। সামাজিক ক্ষেত্ৰত আনক সহায় কৰিও আনন্দিত লাভ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত যোগদান কৰিব আজি যদি আপোনালোকে বিচাৰে তেনেহ'লে সুন্দৰভাৱে যোগদান কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু কষ্টৰ মাজেৰে পাৰ কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। বিদ্যাৰ্থীসকলৰ কাৰণে দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলে মূৰত আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আজিৰ দিনটো। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলে ঘৰতে সমাধান কৰি ল'বলৈ চেষ্টা কৰাটো উচিত বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক দিশত খৰচৰ মাত্ৰা বৃদ্ধি পাব যদিও ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ আয় মাত্ৰা বৃদ্ধি পাব পাৰে। বিদ্যাত পাৰিপাৰ্শ্বিক বাধা আহি পৰিব পাৰে। শিক্ষাগুৰুসকলৰো কিছু ক্ষেত্ৰত চঞ্চল আমি দেখিবলৈ পোৱা যাব পাৰে বা কিছু ক্ষেত্ৰত চঞ্চল হৈ পৰিবলগীয়া হ'ব পাৰে। প্ৰেমত দুশ্চিন্তা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশ আজিৰ দিনটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰত যদি শুভ কাম আৰম্ভ কৰিব বিচাৰে কৰিব পাৰিব বা ঘৰত যদি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পিছতে কম বন্ধু বান্ধৱীসকল খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। অলপ সাৱধানতা অৱলম্বন কৰিলেই সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো কিছু ক্ষেত্ৰত কৰ্মৰ সন্ধান পোৱা দেখিবলৈ পোৱা যায়। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত ঘৰৰ লোকে বা গুৰুস্থানীয় ব্যক্তিয়ে আজি আপোনাক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যাব। নতুনকৈ ঘৰত যদি যান বাহন বা ঘৰত যদি যিকোনো মূল্যৱান সম্পদ আজি আপোনালোকে ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে ক্ৰয় কৰিব পাৰিব। পাবলগীয়া ধন আদায় কৰাৰ সুযোগ সুবিধা লাভ কৰিব পৰা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলে কিছু চিন্তাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস পাব। ইয়াৰ পিছতেই কম দৃঢ়তা আহিলে আজি আপোনালোকে যিকোনো কাম কৰি সম্পূৰ্ণ কৰিব পৰা দেখিবলৈ পোৱা যায়। পিতৃৰ স্বাস্থ্য আৰোগ্য লাভ কৰিব পাৰিব আজিৰ দিনটো। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। যিকোনো ক্ষেত্ৰত আজি আপোনালোকৰ খৰচ বৃদ্ধি হ'লে কেনেকৈ খৰচ ৰোধ কৰিব পাৰি তাৰ প্ৰতি বিশেষকৈ গুৰুত্ব লোৱাটো উচিত বুলি ক'ব পৰা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ঘৰুৱা পৰিৱেশতো দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা আজি আপোনালোকক দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত বিশেষকৈ আজি আপোনালোকে সাৱধানতা অৱলম্বন কৰক। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে আজি আপোনালোকৰ। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম বুলি ক'ব পৰা যায়। ইয়াৰ পিছত আহিছে আমি বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কিছু পৰিমাণে মনটো ফৰকাল যেন অনুভৱ হোৱা দেখিবলৈ পোৱা যাব পাৰে আজিৰ দিনটো আপোনালোকৰ। কৰ্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে আজিৰ দিনটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। আৰ্থিক ক্ষেত্ৰত মধ্যমভাৱে অগ্ৰগতি দেখিবলৈ পোৱা যাব পাৰে।
নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ শুভ বুলি ক'ব পৰা যায়। দাম্পত্য জীৱনতো সুখ শান্তিৰ মাজেৰে আজিৰ দিনটো আপোনালোকে পাৰ কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে সফলভাৱে পাৰ হ'ব দিনটো। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কিছু সমস্যা আহি পৰিব পাৰে বা কিছু ক্ষেত্ৰত আজি আপোনালোকৰ কষ্টও হ'ব পাৰে। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ সংখ্যা বৃদ্ধি পাব। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকৰ আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকে হতাশাত ভুগিবলগীয়া হ'ব পাৰে আৰু কিছু ক্ষেত্ৰত আজি আপোনালোকৰ প্ৰেমত চঞ্চলামিও দেখিবলৈ পোৱা যাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। ভ্ৰমণ আজি আপোনালোকৰ ৰদ হ'ব পাৰে বা ভ্ৰমণ কৰোঁতে আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগতো দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো শুভ হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত আজিৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত দিনটোৰ অনুকূল বুলি ক'ব পৰা যায়। নতুনকৈ যদি যান বাহন ব্যৱসায়ৰ লগত আজি আপোনালোকে জড়িত হ'ব বিচাৰে তেনেহ'লে সুন্দৰভাৱে জড়িত হ'ব পাৰিব। পাবলগীয়া ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। চাকৰিয়ালসকলৰ কাৰণে দিনটোৰ অগ্ৰগতি দেখিবলৈ পোৱা যাব। আজি আপোনালোকৰ অচিনাকি ব্যক্তিয়ে সহায় সহযোগিতা কৰাৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটো শুভ বুলি ক'ব পৰা যায়। ঠিকা কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে আজিৰ দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত পাৰিলে অকণমান চকু ৰাখিবলৈ চেষ্টা কৰক। তথাপিও আজিৰ দিনটো আপোনালোকৰ কিছু পৰিমাণে ফৰকাল যেন অনুভৱ কৰা দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটো কিছু নতুন চিন্তাধাৰণা দেখিবলৈ পোৱা যাব আৰু সামাজিক ক্ষেত্ৰত আজি আপোনালোকৰ সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। ইয়াৰ পিছত আহিছে আমি ধনুৰাশিলৈ। ধনুৰাশিৰ বন্ধু বান্ধৱীসকলৰ নাৰীসকলৰ বাবে আজিৰ দিনটোৰ বহুত শুভ দেখিবলৈ পোৱা যায়। যিকোনো শুভ কাম আজি আপোনালোকে আৰম্ভ কৰিব বিচাৰিলে কৰিব পাৰিব আৰু যি কামতেই আজি আপোনালোকে হাত নিদিয়ক কিয় সফলতা লাভ কৰিব পাৰিব। কিবা আধৰুৱা কাম আছে যদি সেই কাম কৰাৰ ক্ষেত্ৰত আজি আপোনালোকে আগ্ৰহ ভাৱটো দেখুওৱাটো বেছি দৰকাৰ। মাটি বাৰীৰ সম্পৰ্কে আজি আপোনালোকৰ সুসংবাদ পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। বিদ্যাত শুভ হিচাপে পাৰ হ'ব আৰু শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভ্ৰমণ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে ভ্ৰমণ কৰিব পাৰিব। ঘৰুৱা পৰিৱেশত শুভ দেখিবলৈ পোৱা যায়। প্ৰেমত বাধা আহি পৰিব পাৰে। দাম্পত্য জীৱনত সুখ শান্তিৰ মাজেৰে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলে কৰ্মত বিশেষকৈ মনোযোগ দিয়াটো দৰকাৰ। বন্ধুবৰ্গৰ লগত থাকোঁতে কোনো বিশ্বাসঘাতকতা বন্ধুৱে আজি আপোনাক ঠগ প্ৰবঞ্চনা কৰিব পাৰে বা বেলেগ ফালে বা বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিব পাৰে। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ আগভাগ লৈ আজি আপোনালোকে চাব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে অলপ সাৱধানতা আপোনালোকে অৱলম্বন কৰাটো দৰকাৰ। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে পাব পাৰে কৰ্মৰ সন্ধান। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আজি অলপ সংযম ৰাখি সামাজিক ক্ষেত্ৰত কথা বতৰা আলোচনা কৰাটো ভাল, নহ'লে আজি আপোনালোকৰ অপদস্থ হোৱাৰ সম্ভাৱনা বেছিকৈ দেখিবলৈ পোৱা যায়। সেইকাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব। কাৰ্যকৰী পৰিকল্পনা সুন্দৰভাৱে সিদ্ধি হোৱা দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ যদি আজি আপোনালোকে ঘৰত মূল্যৱান সম্পদ বা যান বাহন ক্ৰয় কৰিব বিচাৰে তেনেহ'লে সুন্দৰভাৱে কৰিব পাৰিব। চাকৰিয়ালসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শত্ৰুৰ পৰাক্ৰম লাহে লাহে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব পাৰে। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো শুভ হিচাপে পাৰ হ'ব আৰু আজি আপোনালোকে সেই ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলে কৰিব সুন্দৰভাৱে পাৰিব। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে আৰু সেই বাধা আজি আপোনালোকে নিজেই আঁতৰাবলৈ চেষ্টা কৰাটো উচিত। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। লগতে খোৱা বোৱাৰ ক্ষেত্ৰতো আজি আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰাটো দৰকাৰ।
ইয়াৰ পিছত আহিছে আমি মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। সৃষ্টিমূলক যিকোনো কামত আজিৰ দিনটো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব। সন্তানৰ ভালেই দেখিবলৈ পোৱা যায়। দাম্পত্য জীৱনত আজিৰ দিনটো আপোনালোকৰ কিছু চিন্তাৰ মাজেৰে অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। গাখীৰ ব্যৱসায়ীসকলে অলপ সাৱধানতা অৱলম্বন কৰাটো উচিত। বন্ধুবৰ্গৰ লগত থাকোঁতে আজি আপোনালোকৰ অবান্তিক খৰচৰ পৰিমাণ বৃদ্ধি পাব পাৰে। নতুনকৈ ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আজি আপোনালোকে আৰম্ভ কৰিব পাৰিব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ বুলি ক'ব পৰা যায়। সন্তানৰ শুভ দেখিবলৈ পোৱা যায়। ধৰ্মীয় অনুষ্ঠানত দিনটোৰ সংগ সুখ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমত আজি আপোনালোকে হতাশাত ভুগিবলগীয়া হ'ব পাৰে। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আগ্ৰহ বৃদ্ধি দেখিবলৈ পোৱা যাব। ভ্ৰমণৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিশেষকৈ দূৰভ্ৰমণ কৰিলে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। ওচৰ চুবুৰীয়াৰ লগত সৰু সুৰা কথাতে যাতে তৰ্ক বিতৰ্কত লিপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে আজিৰ দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। বিদ্যাৰ্থীসকলে বিদ্যাত অলপ মনোযোগ দিব লাগিব আৰু শিক্ষাগুৰুসকলৰ কাৰণে অনুকূল হিচাপে পাৰ হ'ব। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। নতুনকৈ যদি ৰাজনৈতিক ক্ষেত্ৰৰ লগত আজি আপোনালোক জড়িত হ'ব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে জড়িত হ'ব পাৰিব। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি হোৱাৰ ক্ষেত্ৰত বাধা সৃষ্টি হ'ব পাৰে। নতুনকৈ ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিছু বাধা আহি পৰিব পাৰে বা কিছু ক্ষেত্ৰত অৰ্থ সংকটেও দেখা দিব পাৰে। আনৰ পৰা আজি আপোনালোকে টকা ধাৰে ল'বলগীয়াও হ'ব পাৰে। পাবলগীয়া ধনৰ পৰাও বঞ্চিত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। চাকৰিয়ালসকলৰ কাৰণে উচ্চপদস্থ কৰ্মচাৰীৰ পৰা বা উচ্চপদস্থ বিষয়াৰ পৰা আজি আপোনালোকে কথা শুনিবলগীয়া সম্ভাৱনা দেখিবলৈ পোৱা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পতি পত্নীৰ স্বাস্থ্যৰো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব। বিয়া বাৰুৰ ক্ষেত্ৰত দিনটোৰ সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ঘৰত কাৰোবাৰ বিয়া বাৰুৰ কথাও সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ ঘৰৰ পৰা কিবা বস্তু বেচাৰ ক্ষেত্ৰত আজি আপোনালোকে বিশেষকৈ সাৱধানতা অৱলম্বন ৰাখিব বা আজি আপোনালোকে অলপ চকু ৰখাটো দৰকাৰ। ইয়াৰ পিছত আহিছে আমি কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মক্ষেত্ৰত উৎসাহ বৃদ্ধি দেখিবলৈ পোৱা যাব পাৰে। দিনটোত আজি আপোনালোকৰ ঘৰুৱা পৰিৱেশতো সহানুভূতিতা দেখিবলৈ পোৱা যাব। বিদ্যাৰ বাবে আজিৰ দিনটোৰ বেয়া বুলি ক'ব পৰা নাযায়। শিক্ষাগুৰুসকলৰ কাৰণেও দিনটো সুন্দৰ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। প্ৰেম প্ৰণয়নত দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভনীৰ বিয়াৰ যোগ দেখিবলৈ পোৱা যাব পাৰে বা ভনীৰ বিয়াৰ কাৰণে আজি আপোনালোকে আগভাগ লৈ চাব পাৰে। দাম্পত্য জীৱনত গতানুগতিক হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পূৰ্ণ মনোভাৱ আজি আপোনালোকৰ লগত থকা দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ শুভ হিচাপে পাৰ হ'ব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। দৈনন্দিন কাম কাজৰ লগত জড়িত লোকসকলৰ এলাহ ভাৱটো বেছিকৈ দেখিবলৈ পোৱা যায়। সন্তানৰ প্ৰতি অকণমান চকু ৰখাটো উচিত বুলি ক'ব পৰা যায়। ধৰ্মীয় অনুষ্ঠানত আজি আপোনালোকে যোগদান কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰেম প্ৰণয়নত আজিৰ দিনটোৰ শুভ হিচাপে পাৰ হ'ব। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকে আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে দিনটোৰ কৰ্মপ্ৰাপ্তিৰ যোগ নামি অহা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ কাৰোবাৰ পৰা কথা শুনিবলগীয়া হ'ব পাৰে। কাৰ্যকৰী পৰিকল্পনা সিদ্ধি কৰাৰ ক্ষেত্ৰত দিনটোৰ শুভ হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। নতুনকৈ যদি আজি আপোনালোকে ঘৰত মূল্যৱান সম্পদ ক্ৰয় কৰিব বিচাৰে তেনেহ'লে দুই এজনৰ লগত ভালদৰে পৰামৰ্শ লোৱাটো উচিত বুলি ক'ব পৰা যায়। চাকৰিয়ালসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ হ'ব। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে বৃদ্ধি পাব পাৰে বা গোপন শত্ৰুৱে আজি আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। ঠিকা কৰা লোকসকলৰ কাৰণে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব দিনটো। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটোৰ শুভ হ'ব যদিও লেনদেনৰ ক্ষেত্ৰত অলপ চকু ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে ইমান চকু ৰাখিব নালাগে, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ আগৰ তুলনাত কিছু পৰিমাণে উন্নত দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশতহে অকণমান চকু ৰখাটো আজি আপোনালোকৰ কাৰণে দৰকাৰ, কিন্তু ঘৰুৱা দিশত আজি আপোনালোকৰ কিছু ক্ষেত্ৰত সহানুভূতিতাও লাভ কৰা দেখিবলৈ পোৱা যাব পাৰে।
খোৱা বোৱাৰ ক্ষেত্ৰত দিনটোৰ শুভ হিচাপে পাৰ হ'ব। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে আজিৰ দিনটোৰ আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। নাটকৰ লগত জড়িত লোকসকলে অৰ্থ সংকটত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিছোঁ আমি মীন ৰাশিলৈ। মীন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কোনো সংবাদত মিশ্ৰিত প্ৰতিক্ৰিয়া হ'ব পাৰে। বিদ্যাত ভালে নাযাব পাৰে, সেইকাৰণে বিদ্যাত অলপ মনোযোগ দিয়াটো দৰকাৰ। শিক্ষাগুৰুসকলৰ কাৰণে দিনটোৰ অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। দাম্পত্যত ভবামতে আজি আপোনালোক সুখী নহ'ব পাৰে। শৰীৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ মধ্যম হিচাপে পাৰ হ'ব যদিও আৰ্থিক ক্ষেত্ৰত আজি আপোনালোকৰ উন্নত ফল দেখিবলৈ পোৱা যাব পাৰে। নতুনকৈ মাটি বাৰী বা সা সম্পত্তি বেচা কিনাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটোৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। প্ৰশাসনিক বিষয়াসকলৰ কাৰণে পদোন্নতিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব আৰু তাৰ ফলত ঘৰুৱা পৰিৱেশো আজি আপোনালোকৰ আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব পাৰে। শৰীৰৰ প্ৰতি একেবাৰে আজি আপোনালোকে অৱজ্ঞা নকৰিব, কাৰণ শৰীৰৰ অকণমান কিবা হ'লেই স্বাস্থ্যৰ প্ৰতি অকণমান চকু ৰখাটো দৰকাৰ বুলি ক'ব পৰা যায়। পিতৃ মাতৃৰ স্বাস্থ্যৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। পতিপত্নীৰ স্বাস্থ্যৰ প্ৰতি বিশেষকৈ চকু ৰাখিবলৈ চেষ্টা কৰক। মনত আজি আপোনালোকে দৃঢ়তা ৰাখিলে যিকোনো আধৰুৱা কাম কৰি সম্পূৰ্ণ কৰিব পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। শত্ৰুৰ পৰাক্ৰম কিছু পৰিমাণে হ্ৰাস হ'ব। যুটীয়াভাৱে ব্যৱসায়িক বাণিজ্য কৰা লোকসকলৰ কাৰণে দিনটো আনন্দময় হিচাপে পাৰ কৰিব পাৰিব আৰু আৰ্থিক ক্ষেত্ৰতো উন্নত ফল দেখিবলৈ পোৱা যাব। ঠিকা কৰা লোকসকলে ক'ৰবাৰ পৰা হঠাৎ অৰ্থ লাভ হ'ব পাৰে। আজি আপোনালোকৰ ৰৈ থকা যিকোনো ধন আজি আপোনালোকে সুন্দৰভাৱে আদায় কৰি ল'ব পাৰিব। নতুনকৈ ঘৰত যদি যান বাহন ক্ৰয় কৰিব বিচাৰে কৰিব পাৰিব আৰু যান বাহন ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ কাৰণে অৰ্থপ্ৰাপ্তিৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত লোকসকলৰ কাৰণেও দিনটো আনন্দময় হিচাপে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যায়। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলে কিছু কষ্টৰ মাজেৰে দিনটো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত থাকোঁতে আজি আপোনালোকৰ ভাল যোগাযোগৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খেল ধেমালি কৰা লোকসকলৰ কাৰণে আজিৰ দিনটোৰ মনটো কিছু খেলি মেলিৰ মাজেদি পাৰ কৰিবলগীয়া হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত দিনটোৰ মধ্যম বুলি ক'ব পৰা যায়। ধৰ্মীয় অনুষ্ঠানত সুন্দৰভাৱে আজি আপোনালোকে আগভাগ লৈ চাব পাৰে। সন্তানৰ মধ্যম বুলি ক'ব পৰা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে দিনটো সফলভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব পাৰে। হয়তো সুন্দৰভাৱে বুজি পালে আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেতিয়াহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।